SQLৰ কামাণ্ড যিমানখিনি আছে গোটেইখিনি দুটা ভাগত ভগাই দিয়া হৈছে। এটা হৈছে DDL কামাণ্ড, এটা হৈছে DML কামাণ্ড। নাম্বাৰ 1টো হৈছে DDL, ইয়াৰ ফুল ফৰ্মটো হৈছে ডাটা ডেফিনিশ্যন লেংগুৱেজ। DDLৰ ভিতৰত পৰে ক্ৰিয়েট, অল্টাৰ, ড্ৰপ, ট্ৰানকেট, কমেণ্ট এটচেট্ৰা। আৰু নাম্বাৰ 2টো হৈছে DML, ইয়াৰ ফুল ফৰ্মটো হৈছে ডাটা মেনিপুলেশ্যন লেংগুৱেজ। DML কামাণ্ডবিলাক হৈছে চিলেক্ট, ইনচাৰ্ট, আপডেট, ডিলিট, মাৰ্জ এটচেট্ৰা। এতিয়া নেক্সট টপিকটো আমি আলোচনা কৰিম এবাউট ডাটা টাইপছ ইন SQL। ডাটা টাইপ ইণ্ডিকেটছ দ্য কাইণ্ড অফ ভেলু দ্য ফিল্ড উইল কণ্টেইন, মানে কেনেকুৱা ধৰণৰ ডাটা আমি প্ৰত্যেকটো ফিল্ডৰ কাৰণে এণ্টাৰ কৰিম সেইটো ডিটাৰমাইন কৰে ডাটা টাইপছখিনিয়ে। যেতিয়া তোমালোকে এখন টেবুল ক্ৰিয়েট কৰিবা তেতিয়াই প্ৰত্যেকটো ফিল্ডৰ কাৰণে ডাটা টাইপটো তোমালোকে মেনশ্যন কৰি দিব লাগিব, লিখি দিব লাগিব, ঠিক এনেকুৱাকৈ। ক্লিয়াৰ? এতিয়া নেক্সট আহিলে ভেৰিয়াছ ডাটা টাইপছ ডেট আৰ ছাপৰ্টেড ইন SQL, মানে ষ্ট্ৰাকচাৰ্ড কুৱেৰি লেংগুৱেজত SQLত ছাপৰ্ট কৰা বিভিন্ন ডাটা টাইপছবিলাক কি কি। নাম্বাৰ 1টো হৈছে কেৰেক্টাৰ, ইয়াৰ শ্বৰ্ট ফৰ্মটো একচুৱেলি CHAR, কাৰ বুলি লিখা যায়। এই ডাটা টাইপটো একচুৱেলি চুইটেবল হয় নেম বা এড্ৰেছ এনেকুৱা ধৰণৰ ফিল্ডৰ কাৰণে। কেৰেক্টাৰ ডাটা টাইপটো যেতিয়া পাৰ্টিকুলাৰ এটা ফিল্ডৰ কাৰণে এপ্লাই কৰিবা তেতিয়া সেই ভেলুটো তোমালোকে ছিংগুল কোটেশ্যন মাৰ্কৰ ভিতৰত ইনচাৰ্ট কৰি পেলাই লিখিব লাগিব, ঠিক আছে। 2 নম্বৰতে আছে ডেচিমেল, শ্বৰ্ট ফৰ্মটো একচুৱেলি DEC, ডেক এনেকৈ লিখা যায়। এই ডাটা টাইপটো একচুৱেলি ফ্ৰেকশ্যনেল ডেচিমেল নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰে, যেনে 3.5, 4.72 এটচেট্ৰা। এই ডাটা টাইপটো এনেকুৱা ধৰণৰ ফিল্ডৰ কাৰণে চুইটেবল হয়, যেনে পাৰ্চেণ্টেজ বা নহ'লে কাৰেঞ্চি এটচেট্ৰা। যেতিয়া তোমালোকে এই ডাটা টাইপটো ইউজ কৰিবা তেতিয়া ইয়াৰ লগত ব্ৰেকেটৰ ভিতৰত তোমালোকে চাইজ দুটা মেনশ্যন কৰি দিব লাগিব, যেনে ছাপ'জ 3,2। ইয়াত একচুৱেলি 3টোৱে পইণ্টৰ লেফ্ট ছাইডে 3 ডিজিট নাম্বাৰ মেক্সিমাম তুমি এণ্টাৰ কৰিব পাৰা, সেইটো ৰিপ্ৰেজেণ্ট কৰে। আৰু 2টো একচুৱেলি পইণ্টৰ ৰাইট ছাইডে 2 ডিজিট নাম্বাৰহে তুমি এণ্টাৰ কৰিব পাৰা, সেইটো ৰিপ্ৰেজেণ্ট কৰে, ঠিক আছে। ইয়াৰ পিছত নেক্সট আহিলে নিউমাৰিক। এই নিউমাৰিক ডাটা টাইপটো একচুৱেলি ডেচিমেলৰ নিচিনা একেই, কিন্তু ডেচিমেলত আমি যি ধৰণে ব্ৰেকেটৰ ভিতৰত চাইজ দুটা মেনশ্যন কৰি দিওঁ, কিন্তু নিউমাৰিক ডাটা টাইপটো ইউজ কৰিলে তোমালোকে ব্ৰেকেটৰ ভিতৰত একো চাইজ মেনশ্যন কৰিবলগীয়া নহয়, ঠিক আছে। নেক্সট আহিলে ইণ্টেজাৰ, ইয়াৰ শ্বৰ্ট ফৰ্মটো হৈছে INT, INT। এই ডাটা টাইপটো একচুৱেলি নাম্বাৰ ৰিপ্ৰেজেণ্ট কৰে উইদাউট এ ডেচিমেল পইণ্ট, ঠিক আছে। যদি তোমালোকে সৰু নাম্বাৰ এণ্টাৰ কৰিব লাগে তেতিয়া আৰু এটা ডাটা টাইপ আছে নাম্বাৰৰ কাৰণে, সেইটো হৈছে স্মল ইণ্ট, ঠিক আছে। এই ডাটা টাইপটো ইউজ কৰিলে তোমালোকে সৰু সুৰা নাম্বাৰ এণ্টাৰ কৰিব পাৰা, যেনে ছিংগল ডিজিট নাম্বাৰ, ডাবল ডিজিট নাম্বাৰ উইদাউট এ ডেচিমেল পইণ্ট, ঠিক আছে। এতিয়া নেক্সট টপিকটো আহিলে SQLৰ কিছুমান ইম্পৰ্টেণ্ট ফাংচনছ আছে আৰু টাৰ্মছ কিছুমান আছে, সেইখিনি বিষয়ে তোমালোকে জানিব লাগিব। নাম্বাৰ 1টো হৈছে SQL কামাণ্ডছ। SQL কামাণ্ডছবিলাক হৈছে কিছুমান কীৱৰ্ডছ যাৰ কামটো স্পেচিফিক ইন SQL ডাটাবেছ। ফৰ এক্সাম্পল ক্ৰিয়েট, চিলেক্ট, ইনচাৰ্ট এটচেট্ৰা। প্ৰত্যেকটো কামাণ্ডৰ কামটো বেলেগ বেলেগ। এতিয়া ক্ৰিয়েট নামৰ কামাণ্ডটোৰ কামটো হৈছে আমি ডাটাবেছ এটা ক্ৰিয়েট কৰিবৰ কাৰণে এইটো ইউজ কৰোঁ, বা টেবুল এখন ক্ৰিয়েট কৰিবৰ কাৰণে ইউজ কৰোঁ। ইনচাৰ্ট নামৰ যোনটো কামাণ্ড আছে তাৰ কামটো বেলেগ, আমি টেবুল এখন ক্ৰিয়েট কৰাৰ পিছত তাৰ কাৰণে ভেলু ইনচাৰ্ট কৰিবৰ কাৰণে ইনচাৰ্ট নামৰ কামাণ্ডটো ইউজ কৰোঁ, ঠিক আছে। আৰু চিলেক্ট নামৰ কামাণ্ডটোৰ কামটোও বেলেগ, টেবুল এখন ক্ৰিয়েট কৰাৰ পিছত ভেলু ইনচাৰ্ট কৰাৰ পিছত আমি এটা এটাকৈ ৰ' চিলেক্ট কৰিব পাৰোঁ, এটা এটাকৈ কলম চিলেক্ট কৰি পেলাই ডিছপ্লে কৰিব পাৰোঁ, তাৰ কাৰণে চিলেক্ট নামৰ কামাণ্ডটো ইউজ কৰা যায়। গতিকে প্ৰত্যেকটো SQL কামাণ্ডৰ কামটো স্পেচিফিক, ঠিক আছে। নাম্বাৰ 2টো হৈছে ষ্টেটমেণ্ট। ষ্টেটমেণ্টবিলাক হৈছে কিছুমান ইনষ্ট্ৰাকশ্যন যোনটো একচুৱেলি ইউজাৰে টাইপ কৰি পেলাই লিখিবলগীয়া হয় যাতে পাৰ্টিকুলাৰ এটা টাস্ক কমপ্লিট হয়। ফৰ এক্সাম্পল ছাপ'জ যেনিবা স্কুল নামৰ এখন ডাটাবেছ আমি ক্ৰিয়েট কৰিব লাগে, তাৰ কাৰণে আমি লিখিব লাগিব ষ্টেটমেণ্টটো, ক্ৰিয়েট নামৰ কামাণ্ডটো ইউজ কৰিব লাগিব, তাৰপিছত ডাটাবেছ লিখিব লাগিব, তাৰপিছত স্কুল
লিখি পেলাই সেমিকলন লিখিব লাগিব ঠিক আছে এই এন্টায়াৰ ইনষ্ট্ৰাকচনটোৱে হৈছে ষ্টেটমেণ্ট এটো লিখি পেলাই আমি এন্টাৰটো প্ৰেছ কৰি দিয়াৰ লগে লগে SQL ডাটাবেছটোৱে গম পাব যে স্কুল নামৰ এটা ডাটাবেছ নতুন এটা ডাটাবেছ ক্ৰিয়েট কৰিবলৈ এটা ইনষ্ট্ৰাকচন দিয়া হৈছে গতিকে হেমতে স্কুল নামৰ ডাটাবেছ এটা ক্ৰিয়েট হৈ যাব ঠিক আছে ইয়াৰ পিছত আহিলে ক্লজ এই ক্লজ বিলাক হৈছে কিছুমান কমাণ্ডছ সেই কমাণ্ড বিলাকৰ যোগেদি আমি স্পেসিফিক কিছুমান ৰেকৰ্ড ডিসপ্লে কৰিব পাৰো ফ্ৰম এ টেবল ফৰ এক্সাম্পল where having group by etc এই ক্লজ বিলাকৰ লগত বেসিক্যালি এটা কন্ডিশন লিখা যায় সেই কন্ডিশনটোৰ যোগেদি পাৰ্টিকুলাৰ কিছুমান ৰেকৰ্ড হে ডিসপ্লে হ'ব সাপোজ আমি এনেকুৱা এখন টেবুল অলৰেডি ক্ৰিয়েট কৰি থৈছো এই টেবুলখনৰ পৰা সাপোজ 1 নম্বৰ ৰেকৰ্ডটো ডিসপ্লে কৰিব লাগে তেতিয়া আমি এই where ক্লজটো এনেকৈ ইউজ কৰিব লাগিব select star from টেবুলখনৰ নামটো লিখিব লাগিব student where id equal to 1 তেতিয়া 1 নম্বৰ id থকা যোনটো ৰেকৰ্ড অকল হেতুহে ডিসপ্লে হ'ব বাকিখিনি ডিসপ্লে নহয় ঠিক আছে গতিকে ঠিক তেনেকুৱাকে স্পেসিফিক কিছুমান এটাৰ পৰা দুটা ৰেকৰ্ড ডিসপ্লে কৰিবৰ কাৰণে আমি এই where ক্লজটো ইউজ কৰোঁ ঠিক আছে নেক্সট আহিলে আৰ্গুমেন্ট একচুয়ালি ক্লজৰ মিনিংটো ইনকমপ্লিট হৈ থাকে যেতিয়ালৈকে আমি আৰ্গুমেন্ট ইউজ নকৰো আগৰ যোনটো এক্সাম্পল দিয়া হৈছিল select star from student where id equal to 1 এই where লগত যোনটো লিখা হৈছে id এই id টোৱে হৈছে এটা আৰ্গুমেন্ট ঠিক আছে গতিকে এইখিনিয়ে হৈছে SQL ৰ লগত ৰিলেটেড ইম্পৰ্টেন্ট টাৰ্মছ ক্লিয়াৰ